অখিল গগৈ পত্নী গীতাশ্ৰী তামুলীক বলে নোৱাৰি এবাৰ মূল বিষয়ৰ পৰা পলায়ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰে যদি কিবা প্ৰমাণ আছে চৰকাৰ তোমাৰ আৰক্ষী তোমাৰ তেতিয়াহ'লে গীতাশ্ৰী তামুলীক গ্ৰেপ্তাৰ নকৰে কিয়? এজন ব্যক্তি এজন দাদা গৰজি উঠিছে। হয়, যিখিনি কথা ক'লে এই কথাখিনি আপোনালোকে কাণ দি এবাৰ শুনক। যিসকলে এই ভিডিঅ'টো এতিয়ালৈকে নাই চোৱা সেইসকলৰ বাবে ভিডিঅ'টো লৈ আহিছোঁ। আৰু চিধা কথা, নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক কৰি দিব, চেনেলটোত এটা পাৰিলে মৰমতে ছাবস্ক্ৰাইব এটা কৰি ল'ব আৰু ক'ৰ পৰা ভিডিঅ'বিলাক চাই কমেণ্টত জনাব। কিন্তু এই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। চাওক, এটা চিধা কথা, যদিহে নিযুক্তি সময়ত কেলেংকাৰী হৈছিলে, যদি কেলেংকাৰী কৰি পেলাই যদি চাকৰি পাইছিলে, তেতিয়াহ'লে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে তদন্ত কৰিব লাগে। তাকে নকৰি পেলাই কি এইবিলাক সংবাদ মাধ্যমত খালি চেল পেলাই আছা যে তেওঁ নিজেই নিজৰ তদন্ত কৰক, ৰাইজে জানে সেই সময়ত তুমিয়ে হেনো শিক্ষামন্ত্ৰী আছিলা। বা যদি তুমিয়ে যদি শিক্ষামন্ত্ৰী যদি আছিলাই তেতিয়াহ'লে তোমাৰ দৃষ্টিগোচৰ হোৱা নাছিল নে বিষয়টো? তুমি তেতিয়া তাৎক্ষণিকভাৱে তদন্তৰ ব্যৱস্থা কৰিবলৈ তৰুণ গগৈক কিয় নকলা? কিহৰ কাৰণে বচাই থলা? কাৰণ তুমিতো সেই সময় একদম সভ্য গপ্য উঠা বহা কৰা একদম CM তোমাৰ কথাই শুনিছিল সেই সময়ত। এতিয়া আকৌ কৈ আছা যে তেওঁ নিজৰ তদন্ত নিজেই কৰক। এতিয়া যিসকলক তুমি অভিযোগ আনিছা, চেলেঞ্জ একচেপ্টেড বুলি কৈছিলা যে পেপাৰ কাটসহ প্ৰমাণ দি দিম যে চাকৰি পাইছেনে নাই। যদি প্ৰমাণ পাইছাই, চৰকাৰ তোমালোকৰ, আৰক্ষী তোমালোকৰ বা প্ৰশাসন তোমালোকৰ, আজি গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে তদন্ত দিয়া। কিন্তু তাকে নকৰি তুমি নিজেই নোৱাৰিলা। তাৰপিছত বিশ্বজিৎ ফুকনক ফিল্ডত নমাৱাৰ পিছত আকৌ অভিযোগ উঠিল বিশ্বজিৎ ফুকনৰ পত্নীয়ে বোলে 2 নম্বৰী কৰি পেলাই চাকৰি লৈছিল। এইবিলাক অভিযোগ চলি আছে। বিশ্বজিৎ ফুকনে ক'লে যে হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল, তেওঁ গ'ল্ড মেডেলিষ্ট ছিষ্টেমটো 2022 চন নে 23 চনৰ পৰাহে আৰম্ভ হৈছিল। এনেকুৱা ধৰণৰ এক ফেচবুক পোষ্ট কৰিলে আৰু তেওঁৰ পোষ্টৰ তলত যি তেওঁ গালিৰ বৰষুণ আপোনালোকে চাব পাৰে। এজনেতো ডাইৰেক্ট কৈ দিলে যে তেওঁৰ পত্নীয়েহে অবৈধভাৱে মানে মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদটো লৈ আছে বুলি এক বিস্ফোৰক অভিযোগ তুলি দিলে। আৰু তাৰপিছত এতিয়া তোমালোকৰ চৰকাৰ, তোমালোকৰ প্ৰশাসন, তোমালোকৰ আৰক্ষী আৰু তাতকৈও যদি ওপৰত যাওঁ তেতিয়াহ'লে স্বতন্ত্ৰ সংস্থা বুলি দাবী কৰিলেও ED CBI তোমালোকৰে। গতিকে অখিল গগৈয়ে নিৰপেক্ষ তদন্ত বিচাৰিছিল। তেওঁ পত্নীয়ে তদন্ত নোহোৱালৈকে চাকৰিৰ পৰা অব্যাহতি ল'ম বুলিও কৈছিল, তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত। কিন্তু ইমানখিনি চেলেঞ্জ দিয়াৰ পিছতো, তুমি চেলেঞ্জ একচেপ্টেড বুলি বিধানসভাৰ মজিয়াত কোৱাৰ পাছতো কিহৰ কাৰণে এতিয়া তুমি ভয় খাইছা মানে এই তদন্ত দিবলৈ? পলায়নবাদী মনোভাৱ কিয় লৈছা? আৰু এই সন্দৰ্ভত অখিল গগৈও কেইবাটাও পোষ্ট লৈছে। আমি অখিল গগৈ পোষ্টকেইটা আপোনালোকক দেখুৱাম। তাৰ পূৰ্বে শুনি লওকচোন মুখ্যমন্ত্ৰীনো কি কৈছিল কালি। অখিল গগৈ পত্নীৰ তদন্ত কি কৰিব? ইয়াতেতো আজি ৰাইজে নিজে কৈ আছে যে তেওঁ হায়াৰ ছেকেণ্ডেৰীত 2nd ডিভিজন পাইছিল। এগৰাকী ঢেকীয়াজুলি কলেজৰ প্ৰফেচাৰে নিজে কৈ আছে যে তেওঁতকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল। তদন্তটো নিজেহে নিজক কৰিব লাগে। এতিয়া সেইটো ইনকুৱাৰী, সেইটো সময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে বিষয়টো মই জানো। ইমান দিনে মই কোৱা নাছিলোঁ, সকলোৰে ঘৈণীয়েকবিলাকক ধৰি ফুৰে, কিন্তু ঘৰত নিজেও চাব লাগে। এতিয়া তেওঁ সোধক, তেওঁ কৈছিল গ'ল্ড মেডেল পাইছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত তেতিয়া গ'ল্ড মেডেলৰ ব্যৱস্থাই নাছিলে। গতিকে এইবিলাকতো তদন্ত কৰিব নালাগে, এইবিলাক জল পট কৰি ওলাই আছে। কোনোবা দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'ব পাৰে, আকৌ আহি পেলাই তেওঁ ডিগ্ৰীত আহি পেলাই ভাল ফলাফল দেখুৱাব পাৰে। আৰু যদি সঁচাকৈয়ে যদি PhD নোহোৱাকৈ যদি 2 নম্বৰী কৰি যদি চাকৰি পাইছিলে, সেই সময়ত যদি ভাইভাত যদি 2 নম্বৰী কিবা হৈছিলে, সংবাদ মাধ্যমৰ আগত কৈ থকাতকৈ তোমালোকে ডাইৰেক্টলি কৈ দিয়া। কিন্তু তাকে নকৰি এতিয়া তোমালোকে সংবাদ মাধ্যমৰ আগত গাই পাই ফুৰিছা। আৰে বাবা, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে যেতিয়া সুৰা কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল, তোমালোকেতো জেলত ভৰাই দিছা। হেমন্ত সোৰেনৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে অভিযোগ অহাৰ পিছত EDয়ে গ্ৰেপ্তাৰ কৰি তেওঁক জেললৈ প্ৰেৰণ কৰিছিল। 2-3 মাহ 4 মাহ ধৰি পেলাই জেলত আছিল তেওঁ। মনীষ চিচোদিয়াক জেলত ভৰাইছিলা, সত্যেন্দ্ৰ জৈনক জেলত ভৰাইছিলা, তোমালোকৰে চৰকাৰ। গতিকে এতিয়া যদি আৰু এতিয়া শেহতীয়াকৈ এখন বিশ্ববিদ্যালয় USTMৰ উপাচাৰ্য নহয়, আচাৰ্য মহবুবুল হককো জেলত ভৰালা। গতিকে ইমানখিনি মানে যদি তথ্য প্ৰমাণ আছেই, গ্ৰেপ্তাৰ কৰিছাই, গ্ৰেপ্তাৰ কৰিব পাৰাই, তোমালোকৰ আৰক্ষী নিশা 1:30 বজাতো আটক কৰি লৈ আনি পিছদিনাখন আকৌ ৰাতিপুৱা গ্ৰেপ্তাৰ কৰে শ্ৰীভূমি আৰক্ষীয়ে, আগদিনাখন পাণবজাৰ আৰক্ষীয়ে নিশা 1:30 বজাত তেওঁক গ্ৰেপ্তাৰ কৰি লৈ আহিছিল মহবুবুল হকক।
আৰু এতিয়া তোমালোকৰ হাততে সকলো পাৱাৰ থকাৰ পাছতো গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে তদন্ত দিবলৈ কিয় ভয় খাইছা? মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই কেইবাটাও ফেচবুক পোষ্ট কৰিছে বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাক তেওঁ পলায়নবাদী আখ্যা দিছে। পলায়নবাদী আখ্যা দি পেলাই তেওঁ আৰু কি কৈছে আমি এই মুহূৰ্তত আপোনালোকৰ বুলি আগবঢ়াইছোঁ। অখিল গগৈয়ে প্ৰথমটো পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰতি আক্ৰমণাত্মক হৈ লিখিছে, মুখ্যমন্ত্ৰীয়ে চালে বেৰে কোবোৱা কথা কৈ পলাব নোৱাৰে। গীতাশ্ৰীৰ নিযুক্তি আৰু ঘৰ ক্ৰয়ৰ তদন্ত লাগে। গীতাশ্ৰীয়ে চাকৰি এৰিবলৈ আৰু আমি ঘৰ চৰকাৰক সমজাই দিবলৈ ৰৈ আছোঁ। এইটো তেওঁ প্ৰথমটো ফেচবুক পোষ্ট। দ্বিতীয়তে মুখ্যমন্ত্ৰীক উদ্দেশ্যি অখিল গগৈয়ে লিখিছে, চেলেঞ্জ একচেপ্টেড বুলি বৰ মতা দেখুৱাই এতিয়া নেজ দাঙি পলাইছে। আমাক তদন্ত লাগে, নহ'লে ক্ষমা খোজক। সেইটো তেওঁৰ দ্বিতীয় পোষ্ট। আৰু তেওঁ তৃতীয়তে লিখিছে, মুখ্যমন্ত্ৰীয়ে মিছা অপবাদ দি ধৰা পৰিল আৰু এতিয়া পলাব খুজিছে। এইবাৰ পলাবলৈ দিয়া নহ'ব। নৈতিকতাৰ কথা ক'ৰ পৰা আহিল? কেলেংকাৰী কৰিছোঁ যদি তদন্ত কৰি আমাক শাস্তি দিয়াটোহে মুখ্যমন্ত্ৰীৰ কাম। আৰু একেবাৰে শেষত ৰাকেশ পালৰ নাম লৈ পেলাই অখিল গগৈয়ে লিখিছে ফেচবুকত, ৰাকেশ পালে তেন্তে APSC কেলেংকাৰী তদন্ত নিজেই কৰিব লাগিব, যদিহে মুখ্যমন্ত্ৰীৰ নিয়মত তদন্ত হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডিফেণ্ড দিবলৈ গৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও গীতাশ্ৰী বাইদেউ বুলি উল্লেখ কৰি তেওঁ লিখিছে যে উচ্চতৰ মাধ্যমিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল গীতাশ্ৰী তামুলী। তাৰপিছত PhD নকৰাকৈ তেওঁ ইণ্টাৰভিউত বহিছিল। এনেকুৱা ধৰণৰ কথা কিছুমান লিখিছে। আৰু তেওঁনো কি লিখিছে আমি এই মুহূৰ্তত সম্পূৰ্ণকৈ দৰ্শকলৈ বুলি আগবঢ়াইছোঁ। মই যিমান দূৰ জানো গীতাশ্ৰী বাইদেৱে উচ্চতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় বিভাগতহে উত্তীৰ্ণ হৈছিল। উচ্চতৰ মাধ্যমিকৰ নম্বৰ কলেজ শিক্ষকৰ সাক্ষাৎকাৰত গুৰুত্বপূৰ্ণ। 2011 চনত বি বৰুৱাত সাক্ষাৎকাৰ দিয়াৰ সময়ত তেখেতে PhDও সম্পূৰ্ণ কৰা নাছিল। সাক্ষাৎকাৰত PhDৰ নম্বৰ থাকে। তেখেত মোৰ জ্যেষ্ঠ ভগ্নীৰ সহপাঠী আছিল, অত্যন্ত অধ্যয়নশীল। কিন্তু অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ'ল্ড মেডেলিষ্ট নাছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ'ল্ড মেডেলিষ্ট দিয়া নিয়ম 2023 চনৰ পৰাহে আৰম্ভ হৈছে। 2021 বৰ্ষত উত্তীৰ্ণ হোৱাসকলক 2023 চনৰ সমাৱৰ্তনৰ বাবে এই সন্মান প্ৰদান কৰা হৈছিল। আৰু বিশ্বজিৎ ফুকনৰ এই পোষ্টটোৰ তলত বহুজনে কমেণ্ট কৰিছে আৰু 15 বাৰকৈ এডিট কৰা বুলি আমি পোহৰলৈ আহিছে সেই কথাটো, যে তেওঁ যিটো পোষ্ট প্ৰথমতে দিছিল তাৰপিছত পোষ্টটো তেওঁ 15 বাৰ এডিট কৰিবলগীয়া পৰিস্থিতি হৈছে বুলি পোহৰলৈ আহিছে। আৰু এই পোষ্টটোৰ তলত যিসকল ফেচবুক ব্যৱহাৰকাৰী তেওঁলোকেনো কি কমেণ্ট লিখিছে আমি এই মুহূৰ্তত পঢ়ি দিছোঁ। মল্লিকা বৰুৱাই লিখিছে, হে হৰি, গোলাঘাটৰে মানুহ হৈ আপুনিও এইবোৰত লাগিল। দাদা গীতাশ্ৰী বাইদেউ আপোনাৰ ভাতৃ দেৱজিৎ ফুকন ছাৰ আমাৰ শিক্ষাগুৰু তথা তেওঁৰ পত্নী ৰশ্মি বা আমাৰ হোষ্টেল মেট আছিল, এসময়ৰ সহকৰ্মী আছিল। কথাবোৰ নাজানিলে তেওঁৰ পৰাই সুধি মন্তব্য কৰিব লাগিছিল। বাইদেউ উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাৰ ছাত্ৰী আছিল আৰু অসমীয়াত সৰ্বোচ্চ নম্বৰ পোৱা কথাটো কিন্তু সত্য, সেই কথাও উল্লেখ কৰি দিব লাগিছিল। ৰেখা বৰ্মনে লিখিছে, বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ পোষ্টটোৱে বহুতৰ মুখ বন্ধ কৰি দিব, কাৰণ কালিৰ পৰা কিছুমান মানুহে অসমত অখিল গগৈৰ পত্নীতকৈ আৰু বিজ্ঞ ব্যক্তি নাই বুলি ক'ব বিচাৰি আছে। অৰ্থাৎ তেওঁ বিশ্বজিৎ ফুকনৰ সমৰ্থন লিখিছে এই কথা ৰেখা বৰ্মনে। আৰু ৰাইজৰ জ্ঞাতাৰ্থে জনাই থওঁ যে মেট্ৰিক পৰীক্ষাত অসমীয়াত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাটো একো ডাঙৰ কথা নহয়। প্ৰতি বছৰে একোজন শিক্ষাৰ্থীয়ে সৰ্বোচ্চ নম্বৰ পায়। যদি কোনো এটা বছৰত এগৰাকী শিক্ষাৰ্থীয়ে অসমীয়াত 31 নম্বৰ পায় আৰু তেওঁতকৈ কোনেও বেছি নম্বৰ পাব নোৱাৰে, তেন্তে তেওঁৱেই হ'ব সেই বছৰৰ আটাইতকৈ বেছি নম্বৰ পোৱা শিক্ষাৰ্থী। গতিকে অখিল গগৈৰ পত্নীয়ে কোনো বিশেষ কাম কৰা নাছিল যে তাক লৈ চৰ্চা কৰাৰ প্ৰয়োজন আছে। ৰেখা বৰ্মনে এই পোষ্ট লিখিছে। আৰু তেওঁৰ সেই কমেণ্টৰ তলতেই ৰেখা বৰ্মনক উভতি ধৰিছে ধ্ৰুৱজ্যোতি গগৈয়ে। ধ্ৰুৱজ্যোতি গগৈয়ে লিখিছে, আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিটবোৰ আপলোড কৰিব, ডাঙৰ কথা একোৱেই নহয়। তাৰপিছত মানসজ্যোতি শইকীয়াই আকৌ ৰেখা বৰ্মনক কটাক্ষ কৰি লিখিছে, আপুনি IAS পোৱাৰ যোগ্য, এবাৰ আবেদন কৰি চাওক। দীপশিখা সন্দিকৈয়ে লিখিছে ৰেখা বৰ্মনৰ পোষ্টৰ মানে যিটো কমেণ্টৰ তলত, আপোনাৰ মা দেউতাক সুধিবচোন তেতিয়া দিনত তেওঁলোকে কিমান মাৰ্কছ এক্সাম দিছিল এখন পেপাৰত, 150 মাৰ্কছ জানেনে? চাওক 100 বা 80 মাৰ্কছ এক্সাম দিয়া সকলে তেওঁলোকক সমালোচনা কৰা ৰাইট নাই আচলতে, এনেকৈ উভতি ধৰিছে।
লক্ষ্যজিৎ গগৈয়ে লিখিছে, বিশ্বজিৎ ফুকন ডাঙৰীয়া, আপোনাৰ পত্নী ডক্টৰ প্ৰাপ্তি ঠাকুৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নিৰ্বাচন হোৱাৰ বিষয়টোৰ ওপৰত সকলোৰে সন্দেহ আছে। অভিযোগ অনুসৰি আপোনাৰ পত্নীৰ চাকৰিকাল 15 বছৰ নোহোৱাৰ বাবেই জ্যেষ্ঠ শিক্ষক থকাৰ পাছতো UGCৰ নিৰ্দেশনা অহাৰ পাছতো 3 বছৰ স্থায়ী অধ্যক্ষ নিযুক্তি নিদিয়াকৈ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দ্বাৰা মহাবিদ্যালয় পৰিচালনা কৰিছিল। সেই সময়ছোৱাতে আপুনিয়ে হেনো মহাবিদ্যালয়খনৰ গভৰ্ণিং বডিৰ সভাপতি আছিল। আপোনাৰ সাহস আছে যদি অখিল গগৈৰ দৰে এই অভিযোগৰ তদন্ত কৰিবলৈ চিঠি দিয়কচোন, এইবুলি লিখিছে লক্ষ্যজিৎ গগৈয়ে। আৰু লক্ষ্যজিৎ গগৈয়ে এক মন্তব্যও প্ৰদান কৰিছে সামাজিক এক ভিডিঅ' আকাৰত। আমাৰ হাতত সেই ভিডিঅ' আছে, আমি সেই ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে তেখেতৰ পত্নীক প্ৰিন্সিপাল বনাবৰ কাৰণে যে তেখেতে দুৰ্নীতিৰ আশ্ৰয় লৈছিলে, সেই কথাটো তদন্ত কোনে কৰিব? আজি আমাৰ ওচৰত যি খবৰ আহি পৰিছে, সৰুপথাৰ মহাবিদ্যালয়ৰ তেখেত এগৰাকী সন্মানীয় তেখেত এজন শিক্ষক ডক্টৰ প্ৰাপ্তি ঠাকুৰ। আমি তেখেতৰ যোগ্যতাক লৈ আমি সন্দেহ কৰা নাই, তেখেতৰ যোগ্যতাক আমি প্ৰশ্ন কৰা নাই, কিন্তু তেখেতক যিটো যেনেকৈ তেখেতক প্ৰিন্সিপাল বনাবৰ কাৰণে যি পন্থা অৱলম্বন কৰিলে, এই পন্থাক লৈ কিন্তু সকলোৰে সন্দেহ আছে, সকলোৰে প্ৰশ্ন আছে। সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হিতেশ্বৰ বৰা, তেখেত ৰিটায়াৰ হৈছিল 30/6/2021 তাৰিখে। 30/6/2021 তাৰিখে তেখেত ৰিটায়াৰ হোৱাৰ পাছতে সেই স্থানত এগৰাকী নতুনকৈ অধ্যক্ষ আচলতে দায়িত্ব দিব লাগিছিল, পাৰ্মানেণ্ট অধ্যক্ষ দিব লাগিছিল। কিন্তু যিহেতু তেখেতৰ পৰিবাৰ ডক্টৰ প্ৰাপ্তি ঠাকুৰ, তেখেতৰ 15 বছৰ হোৱা নাছিল আৰু প্ৰিন্সিপাল হ'বৰ কাৰণে 15 বছৰ হ'ব লাগে, 15 বছৰ চাকৰি হ'ব লাগে। তেখেত যোগদান কৰিছিল 2007 চনত, গতিকে আৰু এবছৰ সময় তেখেতক দৰকাৰ আছিল। গতিকে সেই এবছৰ সময়তো তেখেতে কি কৰিলে, মণিপ্ৰভা বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰী তেখেতে 1/7/2021 পৰা 31/8/2022 প্ৰিন্সিপাল বনাই ৰাখিলে, ইনচাৰ্জ প্ৰিন্সিপাল। গতিকে একমাত্ৰ এতিয়া অভিযোগ কৰি উঠিছে, ৰাইজে অভিযোগ কৰিছে, তাৰ স্থানীয় মানুহে অভিযোগ কৰিছে যে একমাত্ৰ তেখেতৰ পত্নী ডক্টৰ প্ৰাপ্তি ঠাকুৰ ডাঙৰীয়ানীক প্ৰিন্সিপাল বনাবৰ কাৰণে এবছৰ সময় তেখেতে এই সৰুপথাৰ কলেজৰ আচলতে অধ্যক্ষৰ যিটো ইণ্টাৰভিউ পাতিব লাগিছিল, এই ইণ্টাৰভিউটো পতাটো নহ'ল, এইটো ৰখাই থলে। সেই অধ্যক্ষৰ কাৰণে যে ইণ্টাৰভিউ নপতাকৈ যে থৈ দিল প্ৰায় এবছৰ 2 মাহ সময়, তাৰ কাৰণে কিন্তু UGCৰ পৰা 3খনকৈ নটিচ আহিছিল। আৰু সেই 3খনকৈ নটিচকো তেওঁলোকে অৱজ্ঞা কৰি আচলতে ৰাখি থলে। আৰু ৰাখি থোৱাৰ একমাত্ৰ উদ্দেশ্যই আছিল, তাৰ মানুহে ৰাইজে যিটো সন্দেহ কৰিছে যে ডক্টৰ প্ৰাপ্তি ঠাকুৰ ডাঙৰীয়ানীক প্ৰিন্সিপাল বনাব লাগে, সেইকাৰণেই তেখেতে এবছৰ 2 মাহ দিন ধৰি এই গোটেই যিটো প্ৰক্ৰিয়া, অধ্যক্ষৰ যিটো বাছনি প্ৰক্ৰিয়া, এইটো ৰখাই থৈ দিলে। আৰু সেই সময়ত যিজন তাৰে গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট আছিল, এতিয়াও বৰ্তমান শইকীয়া ডাঙৰীয়া আছে। আৰু আমি যি অভিযোগ পাইছোঁ, শইকীয়া ডাঙৰীয়াৰ যি 2জন পুত্ৰ, এজনক ব্যৱসায়িকভাৱে সংস্থাপিত কৰিছে আমাৰ বিধায়ক ডাঙৰীয়াই, এজনক গাঁওবুঢ়াৰ পদ দিছে বুলি আমি খবৰ পাইছোঁ, আৰু তেখেতৰ ঘনিষ্ঠ বুলি আমি খবৰ পাওঁ। যিজন গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট, তেখেতৰ একেবাৰে ঘনিষ্ঠ। আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়া নিজেও সেই কলেজখনৰ আমন্ত্ৰিত বিশেষ অতিথি হিচাপে তেখেতে আছে। গতিকে এই যিটো প্ৰক্ৰিয়া, অধ্যক্ষ বাছনিৰ কাৰণে যিটো ডিলে কৰাৰ যিটো প্ৰক্ৰিয়া, যি ধৰণে গোটেই প্ৰক্ৰিয়াটো ডিলে কৰি দিয়া হ'ল, এবছৰ 2 মাহ যিটো ৰখাই দিয়া হ'ল, তাৰ ওপৰত কিন্তু তদন্ত বিচাৰি আমি দাবী উত্থাপন কৰিছোঁ। আমি আশা কৰিম যে বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ওপৰত আমি অভিযোগ আনিছোঁ, তেখেতৰ যদি সাহস আছে, আজি অখিল গগৈ ডাঙৰীয়া যেনেকৈ চিঠি লিখি কৈছে যে মোৰ পত্নীৰ চাকৰিটোৰ ওপৰত যদি কিবা কেলেংকাৰী হৈছে, নিযুক্তিৰ সময়ত যদি কেলেংকাৰী হৈছিল, তেনেহ'লে তদন্ত কৰক। আৰু আমি অভিযোগ উঠাইছোঁ আমাৰ সন্মানীয় সৰুপথাৰৰ বিধায়ক ফুকন ডাঙৰীয়াৰ ওপৰত। গতিকে তেখেতৰো যদি সৎ সাহস আছে, তেখেতে এই তদন্তটো কৰিবলৈ তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে লিখিত আহ্বান জনাওক। অৰ্ণৱ কুমাৰ শইকীয়াই লিখিছে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2006 চনত দিয়া শপতনামা মতে তেখেতে 1994 চনত MA আৰু LLB ডিগ্ৰী লৈছিল। শপতনামাত উল্লেখ কৰা মতে তেখেতে MA গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কৰিছিল। ইণ্টাৰনেটত উপলব্ধ তথ্য মতে তেখেতে LLB BRM চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা কৰিছিল। সেই সময়ত এই মহাবিদ্যালয়খনৰ ক্লাছ আবেলি হৈছিল নেকি? যদি হোৱা নাছিল তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয়ে একেলগে 2টা ফুল টাৰ্ম কোৰ্চ কেনেকৈ কৰিছিল? কোনোবাই এই বিষয়ে জানে নেকি? জ্ঞান বঢ়াই অলপ শিয়ান হ'বলৈহে জানিব বিচাৰিছোঁ দেই। জ্ঞান বঢ়াই অলপ শিয়ান হ'বলৈহে জানিব বিচাৰিছোঁ দেই। তেওঁ এখন এফিডেভিটো দাঙি ধৰিছে। আমি সেই এফিডেভিটখনো আমি দেখুৱাইছোঁ স্ক্ৰীণত। 1994 LLB কৰা বুলি কোৱা হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা।
আৰু ইণ্টাৰনেটত বেলেগ তথ্য উপলব্ধ হোৱা বুলি কৈছে তেওঁ। হেমাংগ বিকাশ গগৈয়ে লিখিছে, সঁচা কথা, কিন্তু তেখেত বিজ্ঞান শাখাৰ ছাত্ৰী আছিল আৰু অসমীয়াত অসমৰ ভিতৰতে সৰ্বাধিক নম্বৰ পাইছিল। তাকো লিখিব, যিহেতু আপোনাৰ জ্যেষ্ঠ ভগ্নীৰ লগৰ, গতিকে তেখেতৰ SSLC পাৰ্চেণ্টেজ কিমান তাকো জনাই দিব। আপোনাৰ দৰে সফল জনপ্ৰতিনিধিৰ এনে তুলুঙা মন্তব্য শোভা নাপায়। ৰূপক শইকীয়াই লিখিছে, আপোনাৰ পত্নীৰ যোগ্যতা অৰ্হতা সৰুপথাৰ কলেজত চাকৰি পাইছিল জানো? প্ৰিন্সিপাল কেনেকৈ হ'ব পাৰিলে? তাৰ উত্তৰ সৰুপথাৰবাসী ৰাইজক লাগে। পাৰ্থপ্ৰতিম শৰ্মাই লিখিছে, আপোনাৰ নিজৰ এটা ভাল নাম আছে, ব্যক্তিত্ব আছে, ক'লা দাগ নলগাব, মানুহৰ চকুত তল নপৰিব, একো ভাল লগা নাই এইবোৰ ষ্টাণ্ট। হিৰণ্য কৌশিকে লিখিছে, প্ৰসংগ গীতাশ্ৰী তামুলী, তলত দিয়া বায়'ডাটাখন বি বৰুৱা মহাবিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ। 1994 চনৰ পৰা দেৱৰাজ ৰয় মহাবিদ্যালয়ত অসমীয়া বিভাগত কৰ্মৰত হৈ গীতাশ্ৰী বাইদেউ অখিল গগৈৰ পত্নী হৈছিল 2000 চনৰ 27 ফেব্ৰুৱাৰীত। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্ম হৈছিল 2005 চনত। 1987 চনতে হায়াৰ ছেকেণ্ডেৰীত অসমীয়াত সৰ্বোচ্চ নম্বৰ পোৱা সময়বোৰত বাইদেৱে অখিল গগৈক চিনি পাইছিল নে নাই মই নাজানো। 1990 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম আৰু 1993 চনতে স্নাতকোত্তৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ ভিতৰতেই সৰ্বোচ্চ নম্বৰেৰে গ'ল্ড মেডেলিষ্ট হোৱাৰ সময়ত গীতাশ্ৰী তামুলী কাৰো পত্নী নাছিল। অখিল গগৈ নামৰ মানুহজনক অসমৰ জনতাই তেতিয়াই আৱিষ্কাৰেই হয়তো কৰা নাছিল। দেৱৰাজ ৰয় মহাবিদ্যালয়ত বাইদেৱে অসমীয়া পঢ়াইছিল, গতিকে এগৰাকী অধ্যাপিকা হিচাপে বাইদেউৰ দক্ষতা কিমান সেয়া তেওঁৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে দৃঢ়তাৰে ক'ব পাৰিব। গীতাশ্ৰী তামুলী নামৰ ব্যক্তিগৰাকী নিজ পৰিচয় নিজ কৃতিত্বৰে মহিয়ান। কলেজৰ চাকৰিৰ বাবে প্ৰয়োজনীয় অৰ্হতা যোগ্যতা তেওঁ নিজেই বহু আগতে অৰ্জন কৰা। তাত অখিল গগৈ বা কৃষক মুক্তিৰ অৱদান নাই, কাৰণ কৃতিত্বসমূহ তাৰ আগৰেই। মেধা যোগ্যতা বা অৰ্হতা মাক দেউতাক স্বামীৰ টকাৰে বা ক্ষমতাৰে কিনিব নোৱাৰে। দামী ঘড়ী দামী গাড়ী বিদেশত গৈ কাৰ্পেটত খোজ দিয়া আদি অভিজ্ঞতাবোৰহে টকাৰে ক্ষমতাৰে অৰ্জন কৰিব পাৰি। টকা ক্ষমতা বা আন্দোলন কৰি অন্ততঃ কলেজৰ চাকৰিৰ বাবে প্ৰয়োজনীয় নৰ্মছ গোটাব নোৱাৰি। বাকী গুৱাহাটীত ফ্লেট ঘৰ বা মাটি মোৰ বয়সৰে বহু সহকাৰী অধ্যাপক এছিষ্টেণ্ট প্ৰফেচাৰে লোন লৈ ক্ৰয় কৰিছে। গীতাশ্ৰী তামুলী 1994 চনৰ পৰাই চাকৰি কৰা এগৰাকী সহযোগী অধ্যাপক। ইচ্ছা কৰিলে তেওঁ বহুতা কোম্পানীৰ মালিক হ'ব পৰাকৈ অৰ্থনৈতিকভাৱে সক্ষম, কিন্তু তেওঁ সম্পত্তিৰ নামত কিতাপৰ পাহাৰ এটাহে ঘৰত সৃষ্টি কৰিছে। ৰাজদীপ হাজৰিকাই লিখিছে, তাৰ পৰা কি হ'ল? উচ্চতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'লে ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ পাব নোৱাৰি নেকি? এক্সাম্পল বহুত আছে এনেকুৱা। মছফিকা বেগমে কৈছে, দাদা আপোনাক বহুত সন্মান কৰোঁ, আপুনি এইবিলাক কথাত লাগি নিজক সৰু নকৰিব। দৰ্শনা বৰগোহাঁয়ে লিখিছে, এই তুলুঙা মন্তব্য দি ৰাইজক জনাই দিলে যে বিশ্বজিৎ ফুকন প্ৰকৃততে আমি বিচৰা জনপ্ৰতিনিধি নহয়। ওপৰৰ মহলে যেনিয়ে ঘূৰাব সেইফালেই দৌৰিব। জনসাধাৰণৰ সমস্যা সমাধান নকৰি কেৱল নিজৰ গাদী বচোৱাৰ ধান্দা। মুঠতে আমি যাকেই ৰজা নাপাতো কিয় ৰাইজৰ একো সুবিধা নহয়, সকলো সুবিধা তেওঁলোকেই ল'ব আৰু শক্তিশালী হ'ব। সাধাৰণ জনতাক বুঢ়াৰ আঙুলি দেখুৱাব। চিহ কি লেতেৰা ৰাজনৈতিক এওঁলোক। নিজৰ লাভৰ বাবে এগৰাকী নাৰীকো নেৰিলে। এইবোৰ লিখিছে দৰ্শনা বৰগোহাঁয়ে। পুনৰ এবাৰ কৈছোঁ, চৰকাৰ আপোনালোকৰ, প্ৰশাসন আপোনালোকৰ, গতিকে ইমান এক ডাঙৰ বিস্ফোৰক অভিযোগ বিধানসভাৰ মজিয়াত উত্থাপন কৰিলে, সংবাদ মাধ্যমৰ আগতো চেল পেলাই আছে আৰু অৱশেষত গৈ পেলাই ক'লেগৈ কি, গীতাশ্ৰী তামুলীয়ে নিজেই নিজৰ তদন্ত কৰক। ৰাইজে দেখিছে যে উচ্চতৰ মাধ্যমিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ পেলাই উচ্চতৰ মাধ্যমিকত BEd বা MAত ভাল ফলাফল দেখুৱাব পাৰে তেওঁ যদি বেছি ভালকৈ পঢ়িলে, কিয়নো SSLCত আমি জনামতে তেওঁৰ যি মাৰ্কশ্বিট সেয়া ভাল আছিল বুলি আমি শুনা পাইছোঁ। হায়াৰ ছেকেণ্ডেৰী কিবা কাৰণত বেয়া হ'ব পাৰে, তাৰপিছত আকৌ BA বা MAত ভাল হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য দি জনসাধাৰণক বিপথে পৰিচালনা কৰি মূল ইছ্যুৰ পৰা ইছ্যু ডাইভাৰ্ট কৰি গোটেই অসমখন বিষবাস্পৰে বিয়পাই পেলোৱাতকৈ সঠিক আইনৰ প্ৰয়োগ কৰি আপোনালোকে সাহস আছে যদি গ্ৰেপ্তাৰ কৰক। যদি নিযুক্তি কেলেংকাৰী যদি সঁচাকৈ হৈছিল, শুদ্ধ আৰু নিকা তদন্ত হ'ব লাগে, যিটো নেকি অখিল গগৈয়ে দাবী কৰিছে যে তদন্ত হওক নিৰপেক্ষ, যদি দোষী হয় শাস্তি পাওক, সেইবুলিও তেওঁ ডাঠি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি কিয় পিছ হুহুকাই গৈছে এতিয়া? নে এনেকৈ এটা ইছ্যু ক্ৰিয়েট কৰি অসমৰ ৰাইজক মানে ব্যস্ত ৰখাই এনেদৰে চলাই নিব পাৰিম বুলি ভাবিছে? বেছিদিন আকৌ তেনেকৈ ভোগ কৰিব নোৱাৰিবও নহয় মুখ্যমন্ত্ৰী মহোদয়। সকলোৰে সময় আছে বাবা, হয়নে নহয়? হয়নে নহয়? মিছা ক'লেতো লাভ নাই ন? সময় বৰ নিষ্ঠুৰ।
আজি বেলেগৰ লগত হৈছে কাইলৈ আপোনাৰ লগতো হ'ব পাৰে দেই বাবা